তেওঁলোকে নিশ্চয় জানেই যিসকল তেনেকৈ ঘূৰি ফুৰা নাই তেওঁলোকে হয়তো গম নাপাব বা আজিকালি ছ'চিয়েল মিডিয়া ষ্ট্ৰং ভিডিঅ' ক্লিপ দেখিছে। ইয়াতেতো মূৰ্তি পূজা হয় আৰু তেনেকুৱা লাইটৰ এইবিলাক কি বুলি কয় এনেকুৱা ডেকৰাম এটা কৰে লাইটৰ। তাৰপিছত আমাৰ আমিতো নগাঁৱৰ ফালে আকৌ ৰজাৱলী ভাষাত ভাওনাবোৰ হয়, ৰাস হয়, মহাৰাস হয়। তাতে কথাবোৰ এনেকৈ কথিতকে নকয়, তাত সুৰ এটা কয় ৰজাৱলী সৰ্বজন মুহুৰ বচন এই শুনাই মোৰ কথাটো শুন এনেকে ক'লে হয়। সেই ভাষাটোত ভীমসেন বাসুময় এনেকে সুৰত কয়। আপাৰ আছামলৈ বেলেগ তাত ষ্টেজত হয়, কমাৰ্চিয়েলি হয়, ৰাসটো মহাৰাসো হয়, তাত টিকট কটা হয়। তাত মই এবাৰ কংস কৰিলোঁ, কালক এইটো কৰিলে 4খনমান। তাতো বেলেগ বেলেগ জেগা লৈ লৈ বেলেগ বেলেগ ৰাসটো চবৰে সোৱাদটো বেলেগ। এতিয়া মই নগাঁৱৰ পৰা যেতিয়া ইয়াত বিয়া পাতিলোঁ, তাৰপিছত মই ইয়াত ৰাস চাইছিলোঁ ক'ৰবাত মাস্ক মাৰি পেলাই। ইয়াৰ সোৱাদটো পাওঁ আমি, যিহেতু প্ৰথম দেখোঁ আমাৰ ভাল লাগে। তেনেকৈ আপোনালোকেও চাগে বেলেগ বেলেগ জেগাত চালে ভালেই পাব চাগে। গতিকে ৰাসৰ গীতভাগীৰ কাৰণে ৰাইজে সহযোগ কৰিবনে? আমাৰ দাদা ৰিভাৰ্টো দিলে অকণমান দি দিবচোন। আমি মানে আমি ছিংগাৰ নহয় ন, আমি অভিনেতা। আমি ছিংগাৰ মানে স্কেলটো আমি বুজি নাপাওঁ। স্কেল বুলি ক'লে দুপাতে বুজি পাওঁ, কাঠৰ পাত আৰু চিচাৰৰ পাত। গতিকে অলপ দিগদাৰ হয়। গতিকে সুৰ সঞ্চাৰ সকলোৱে যাতে মাৰ্জনা কৰে, ধুনীয়াকৈ হাত চপৰি দি সহযোগ কৰিব। হেল্ল' 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 দাদা দিলেতো আৰু হেল্ল' হেল্ল'। আজি ৰাতি এখিলাব ৰখিলে অনুশুনি প্ৰজাৰে এপালি পহৰিঙা হবে নিদ্ৰা গইলা উপজিলে জগনা হে কৃষ্ণ জন্ম হয় না কেৱে না জানিলে ওকে বলবো সুদেৱৰ বিনে হে কংসৰ ভয়তে লুকুৱাই থলে গৈ নন্দ যশোধাৰ ঘৰে হে পালি পহৰিঙা হবে নিদ্ৰা গইলা উপজিলে জগনা। বহুত বহুত ধন্যবাদ। এইজনে প্ৰথম হাত চাপৰি মই মাৰিছোঁ, ভাল পাইছে, ধুনীয়া গাইছে। কিন্তু হাত চাপৰি মাৰিবলৈ আপোনাক শিকাইও আনিছোঁ। কিন্তু তই ভুল এটাও কৰিছে, ভুল এটা হৈছে শব্দ এটা। তই যশোধা কৈছ, যশোদাহে কি যশোদা? যশোদা কৃষ্ণৰ মাক যে যশোদা। তই গাওঁতে তই গম নাপাকে ধা কৈছ। এতিয়া মোৰ ক'বলগীয়া তোৰ ভুলটো ধৰাটো মোৰ মেইন উদ্দেশ্য নহয়। মোৰ উদ্দেশ্যটো হৈছে যে অসমীয়া ভাষা আমি সদায় শুদ্ধকৈ ক'ব লাগে। আজি আমি সকলোৱে গৌৰৱান্বিত এই কাৰণেই যে অসমীয়া ভাষাই ধ্ৰুপদী, ঠিকে কৈছিলে, ধ্ৰুপদী। কেতিয়াবা বেজৰ নাকতো খৰে ধৰে ন। ধ্ৰুপদী ভাষা এটা সন্মান পোৱা নাই জানো? কিমান ভাল লগা কথা আমাৰ কাৰণে যে অসমীয়া ভাষাটোৱে এনেকুৱা এটা সন্মান পালে। আজি অসমীয়া ভাষাৰ নিজস্বতা আছে, আমি প্ৰত্যেকেই জানো। মই দুটা কথা বেছিকৈ জানো বুজা বুলি বিচৰা নাই। আজি নালন্দা বিশ্ববিদ্যালয়ত হিউৱেন চাং আছিল, চীনা পৰিব্ৰাজক। ভাস্কৰ বৰ্মনে ভাৰতৰ অসমৰ তেখেতক জোৰ কৰি তেখেতে নাহো বুলি কৈছিল। হিউৱেন চাং চাইনাৰ মানুহ, তেখেতক মাতি আনিছিল অসমলৈ, অসমৰ বিষয়ে জানিবলৈ, যাতে তেওঁ দুটা কথা বেছিকৈ অসমৰ সুবিধা সহায় হোৱাকৈ ক'ব পাৰে হিউৱেন চাঙক। তেতিয়া হিউৱেন চাঙে আজি ধ্ৰুপদী ভাষা পাইছে, আমাৰ ভাল লাগিছে। এইখিনিলৈকে চিৰিয়াছলি ক'লো। হিউৱেন চাঙে আহি নালন্দা বিশ্ববিদ্যালয় বিহাৰত আছে, আহি কি কৈছিল জানে? অসমীয়া ভাষাটোৰ ওপৰত পঢ়িছে, যিসকলে পঢ়িছে জানে। তেখেতে কি কৈছিল জানেনে? Hiuen sana kuisi jadang na kama kono pale chuchone akabonda liko kuna gusta na pawatia. Mula buzi paise.
সেই মোৰ চাউথ ইণ্ডিয়ানটো নিচিনা মই বুজি পাওঁ বেলেগে বুজি নাপায় ইলে